মোৰ লগত আৰু এজন দাদা আছে। দাদা, অহা 7 মে তাৰিখত ধুবুৰী লোকসভা সমষ্টিত এইবাৰ কোনটো দলে বিজয়ী হ'ব বুলি আপোনাৰ ধাৰণা হয়? ধুবুৰীত এইবাৰো পুনৰাবৃত্তি হ'ব। বদৰুদ্দিন আজমল ডাঙৰীয়াই এইবাৰো ধুবুৰীৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। তেওঁ বহুত কাম কৰিছে। ধুবুৰী ফুলবাৰী ব্ৰিজ তেওঁ কৰি আছে, ৰূপসীৰ বিমান ঘাটি কৰিছে, আৰু জলেশ্বৰৰ এটা ইতিমধ্যে মথাউৰিও তেওঁ নিৰ্মাণ কৰিছে। আগন্তুক সময়ত আৰু পৰিকল্পনা আছে। সেইকাৰণে ধুবুৰীবাসী ৰাইজে এইবাৰ বিপুল ভোটত বদৰুদ্দিন আজমলক জিকাব বুলি মই বিশ্বাস কৰোঁ। আচলতে দেখা গৈছে যে বিগত নিৰ্বাচনৰ দৰে এইবাৰ যিহেতু কংগ্ৰেছৰ ফালৰ পৰা এজন শক্তিশালী কেণ্ডিডেট মানে থিয় কৰাইছে ৰকিবুল হুছেইন ডাঙৰীয়া। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্বাচনত মানে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে বদৰুদ্দিন আজমল চাহাবৰ কিবা মানে বিপদ ঘণ্টা বা যিবোৰ কাৰণে কিবা সংকেত দেখা দিছে নেকি? কোনো পদ্ধতিতে সংকেত পোৱা নাই। আমি এতিয়া দেখিছোঁ অল ইণ্ডিয়া লেভেলৰ যিবিলাক কংগ্ৰেছী আছিল তেওঁলোকে পদত্যাগ কৰিছে, AIUDFত যোগদান কৰিছে। ৰচিদ মণ্ডল কংগ্ৰেছ MLA আছিল, তেওঁ কংগ্ৰেছ ত্যাগ কৰিছে, আৰু বহু কংগ্ৰেছ কৰ্মী এইবাৰ কংগ্ৰেছ ত্যাগ কৰি AIUDFত যোগদান কৰিছে। ৰকিবুল হুছেইনৰ সময়ত যিবিলাক কাৰ্য মাইনৰিটিৰ কংগ্ৰেছ লিডাৰবিলাক তেওঁলোকৰ ওপৰত বিক্ষোভ হৈ আছে। গতিকে এইটো তেওঁ কোনো কাৰণতেই কণ্টেষ্টত আহিব নোৱাৰে, তেওঁ বিপুল ভোটত হাৰিব। কিন্তু দেখা গৈছে অসমৰ বেছিভাগ মানে বুদ্ধিজীৱীসকলে ভোটাৰসকলক মানে আহ্বান জনাইছে, দাবী কৰিছে যে ইণ্ডিয়া গঠবন্ধনৰ স্বাৰ্থত সমগ্ৰ ভাৰতবৰ্ষত বিজেপিক মানে পৰাভূত কৰাৰ স্বাৰ্থত এইবাৰ কংগ্ৰেছৰ পক্ষে ডেট মিনছ ৰকিবুল হুছেইনক ভোট দিবলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? সেইটো বুদ্ধিজীৱীসকলৰ মত ঠিকেই আছে। বুদ্ধিজীৱীসকলে কৈছে যে ইণ্ডিয়া গঠবন্ধনক ভোট দিব লাগে। ধুবুৰীৰ পৰা যেতিয়া বদৰুদ্দিন আজমল চাহাব জিকি যাব, তেওঁ ইণ্ডিয়া গঠবন্ধনত গৈ যোগদান কৰিব, ইয়াত কোনো সন্দেহ নাই। ৰকিবুল ইছলামৰ বিৰুদ্ধে বৰ্তমান গোটেই অসমতে বিক্ষোভ চলি আছে। তেওঁ মাইনৰিটিৰ মানুহক শোষণ কৰিছে, মাইনৰিটিৰ লিডাৰবিলাকক শোষণ কৰিছে। গতিকে তেওঁ কোনো পধ্যেই ধুবুৰীত জয়যুক্ত হ'ব নোৱাৰে।